নমস্কাৰ আমাৰ ডকুমেণ্ট লৈ বহুত প্ৰশ্ন সুধি আছে যে কোনখন ডকুমেণ্টৰ ভেলিডিটি কিমান দিন থাকে আৰু কোনখন ডকুমেণ্ট আমি ক'ত বনাব লাগিব। প্ৰথম কথা যিকোনো ডকুমেণ্ট যেতিয়া আমি লওঁ বা যেতিয়া ডকুমেণ্টখন আমি বনাওঁ সেই ডকুমেণ্টৰ এটা ভেলিডিটি থাকে। যেনেকৈ এইখন হৈছে NCL মানে হৈছে নন ক্ৰিমি লেয়াৰ। এতিয়া নন ক্ৰিমি লেয়াৰ মানেনো কি, নন ক্ৰিমি আমি ক'ত বনাব লাগিব ইয়াতে লিখা আছে, তোমালোকে পঢ়ি চালে দেখা পাবা। অসমীয়াত খুব ধুনীয়াকৈ লিখা আছে, এইখন তোমালোকে পঢ়ি চাবা, স্ক্ৰীনশ্বট এটা মাৰি লোৱা আৰু এইখন পঢ়ি চাবা। নন ক্ৰিমি লেয়াৰ আমাৰ OBC সকলক লাগে যে এটা লিমিট থাকে, ইমান টকালৈকে আমাৰ ঘৰৰ বছৰেকীয়া ইনকাম ইমান টকা, তাতকৈ যদি ওপৰত হৈ যায় তেন্তে তেওঁ OBCত নপৰিব। আৰু যদি OBCৰ ভিতৰত আমি পৰিব লগা হয় তেন্তে আমাৰ ইনকামো লিমিটেড হ'ব লাগিব। ইয়াতে এটা 8 লাখৰ লিমিট, 9 লাখৰ লিমিট, এনেকুৱা লিমিট থাকিব পাৰে। প্ৰতি বছৰে এইটো অকণমান উঠা নমা হৈ থাকে। এতিয়া 8 লাখে হয়তো মোৰ মতে হ'ব। আৰু তাতে গৈ যেতিয়া তোমালোকে চাৰ্কুলত যেতিয়া এপ্লাই কৰিবা তেতিয়া তোমাৰ ঘৰৰ যিখন ইনকাম চাৰ্টিফিকেট আছে, তোমাৰ দেউতাই যদি চাকৰি কৰে, মায়ে যদি চাকৰি কৰে বা তোমাৰ কোনো যদি চাকৰি নকৰে, ঘৰৰ যিখিনি প্ৰপাৰ্টি আছে, মাটি আছে, সেই মাটিৰ ওপৰত ডিপেণ্ড কৰি তোমাক OBCখন দিব। আৰু আমাৰ মেক্সিমাম OBCৰ হয়তো 90% মানুহে নন ক্ৰিমি লেয়াৰতে পৰে। আৰু যিসকলৰ ঘৰৰ ফাৰ্ষ্ট ক্লাছ চাকৰি আছে তেওঁলোকে ইয়াতে নপৰিব। যিসকলৰ বছৰেকীয়া ইনকাম 8 লাখতকৈ ওপৰত হৈ যাব তেওঁলোকে নন ক্ৰিমি লেয়াৰ নহ'ব, তেওঁলোকে ক্ৰিমি লেয়াৰত পৰিব। সেইটো কাৰণে ইয়াতো এটা ইনকামৰ লিমিট এটা দিয়া থাকে। আৰু যিসকলৰ এইখন নাপাব তেওঁলোক URত যাব, আনি যাব, তেওঁলোকে গুচি যাব, তেওঁলোকে OBC চাৰ্টিফিকেট বনাব নোৱাৰিব। আৰু OBC ৰিজাৰ্ভেশ্যন নাপালে তেওঁলোকৰ বয়সৰ যিটো ৰিলেক্সেশ্যন আছে সেইটো নাপাব। সেইটো কথা ধ্যান ৰাখিব লাগিব আমাৰ অসমৰ যিসকল কেণ্ডিডেট আছে। সেইটো কাৰণে মোৰ মতে 90%তে পৰে। আৰু যিসকলৰ ফাৰ্ষ্ট ক্লাছ চাকৰি আছে তেওঁলোকে হয়তো SSC GD কাৰণে প্ৰিপাৰেশ্যন নকৰিবও পাৰে। যিসকলৰ ঘৰত ফাৰ্ষ্ট ক্লাছ চাকৰি আছে, বেলেগ চাকৰিৰ কাৰণে তেওঁলোকে প্ৰিপাৰেশ্যন কৰিব। যিহেতু আমাৰ নিচিনা দুখীয়া আমাৰ হাতত যিহেতু পইচা নাই বেলেগ প্ৰিপাৰেশ্যন কৰিবৰ কাৰণে, এনেকুৱা ধৰণৰ সৰু সুৰা চাকৰিতে আমি যিহেতু মাথা মাৰোঁ, সেইটো কাৰণে তোমালোকে মোক কমেণ্ট কৰি জনাবা তোমাৰ ঘৰৰ ইনকাম কিমান আছে, তোমাৰ দেউতা মায়ে চাকৰি কৰে নেকি, বা মাটি সম্পত্তি তোমালোকৰ কিমান আছে, সেইটোৰ ওপৰত ডিপেণ্ড কৰি তোমালোকে নন ক্ৰিমি লেয়াৰ বনাব লাগিব। আৰু এইখনৰ ভেলিডিটি সদ্যহতে 1 বছৰ থাকে বুলি কয়। 1 বছৰৰ কাৰণে এইখন ভেলিডিটি হয়। আৰু 1 বছৰৰ পিছত তুমি আকৌ নতুনকৈ বনাব লাগিব। কাৰণ প্ৰতি বছৰে তোমাৰ হয়তো প্ৰপাৰ্টি বাঢ়িবও পাৰে, বা তোমাৰ দেউতা যদি আগতে চাকৰি নাছিলে এতিয়া হয়তো বেলেগ চাকৰি কৰিবও পাৰে, বা তোমাৰ ইনকাম বাঢ়িবও পাৰে। বহুত কথা ডিপেণ্ড কৰে। এইটো তোমালোকে চাৰ্কুল অফিচত গৈ কৰি ল'ব লাগিব। এইখন হ'লেহে OBCৰ যিখন চেণ্ট্ৰেল ফৰ্মেট আছে কাষ্টৰ কাৰণে, সেইখন তোমালোকে বনাব পাৰিবা DC অফিচত গৈ। এইখনৰ লগত সেইখন জমা দিব লাগিব। আৰু তোমাৰ যিখিনি ডকুমেণ্ট আছে সেইখিনি জমা দিব লাগিব। মেইনলি হৈছে নন ক্ৰিমি লেয়াৰ। NCLখন হ'লেহে তুমি OBCৰ যিখন চেণ্ট্ৰেল কাষ্ট আছে, চেণ্ট্ৰেল যিটো ফৰ্মেট আছে সেইটো ফিল আপ কৰিব পাৰিবা। এতিয়া কথাটো হ'ল কি, তোমাৰ ঘৰৰ ইনকাম, বছৰেকীয়া ইনকাম কিমান, তোমালোকে মোক কমেণ্ট কৰি জনোৱা। ধন্যবাদ।